স্টুডেন্ট ওয়েলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ যিটো ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় চেপ্টাৰটো আছে চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাজন, সেই চেপ্টাৰটো আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ইয়াৰ উপৰি তোমালোকৰ এইটো চেপ্টাৰৰ যিখিনি অনুশীলনীৰ কুৱেশ্যন আছে সেইখিনি মই কি কৰিছোঁ, দুটা পইণ্ট হিচাপে মই ধুনীয়াকৈ তোমালোকৰ কাৰণে টাইপিং কৰি লিখি আনিছোঁ, যাতে তোমালোকে পৰীক্ষাত লিখিলে যাতে 1 মাৰ্কো কম নোপোৱা, তাৰোপৰি এবাৰ পঢ়িলে যাতে তোমালোকৰ মুখস্থ হৈ যায়। গতিকে তোমালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ কুৱেশ্যনৰ এনচাৰখিনি লিখি ল'বা আৰু মুখস্থ কৰি ল'বা। এতিয়া ব'লা অনুশীলনীৰ কুৱেশ্যনখিনি আলোচনা কৰোঁ। এতিয়া চোৱা, অতি চমু উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যন যে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন? উত্তৰ, প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হ'ল প্লেটো। 2 চোৱা, বৰ্তমান বিশ্বত আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনটো? উত্তৰ, সংসদীয় চৰকাৰৰ পদ্ধতিৰ চৰকাৰ। 3 চোৱা, সংসদীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম? উত্তৰ হ'ল ইংলেণ্ড। 4 চোৱা যে সংসদীয় চৰকাৰত চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন? উত্তৰ, সংসদীয় চৰকাৰত চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধানজন হ'ল ৰাষ্ট্ৰপতি। 5 চোৱা যে ক্ষমতাৰ পৃথকীকৰণ নীতি কোন চৰকাৰত দেখা যায়? উত্তৰ, ৰাষ্ট্ৰপতীয় চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতি দেখা যায়। 6 চোৱা যে ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখিব দিছে আমাক। উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। 7 চোৱা এক কেন্দ্ৰিক চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখিব দিছে আমাক, সেইটো হ'ব জাপান। 8 চোৱা যে যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুবিধ চৰকাৰ কি কি থাকে? উত্তৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। 9 চোৱা যে ছুইজাৰলেণ্ডত কোন ধৰণৰ চৰকাৰ আছে? উত্তৰ, ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় চৰকাৰ আছে। 10 চোৱা যে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? উত্তৰ, নাই, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। এতিয়া চোৱা চমু উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যনটো যে বৰ্তমান বিশ্বত থকা চৰকাৰৰ প্ৰকাৰসমূহ কি কি? উত্তৰ, বৰ্তমান বিশ্বত থকা চৰকাৰ প্ৰকাৰসমূহ হ'ল যে এক কেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ। 2 চোৱা, সংসদীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখিব দিছে আমাক। উত্তৰ, সংসদীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল ইয়াত এজন মুৰব্বী থাকে আৰু মন্ত্ৰী পৰিষদ সাময়িকভাৱে দায়বদ্ধ থাকে। তাৰপিছত 3 নম্বৰ কুৱেশ্যন যে সংসদীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ লিখিব দিছে। উত্তৰ, দুটা গুণ হ'ব সংসদীয় চৰকাৰ নমনীয়, সহজে পৰিৱৰ্তন সম্ভৱ আৰু কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত কি থাকে? সহযোগিতা থাকে। এতিয়া হ'ব দুটা দোষ যে ক্ষমতাৰ পৃথকীকৰণ নীতি নাথাকে, ইয়াতে অনুপস্থিত বা একনায়কত্বৰ সম্ভাৱনা। আৰু খ হ'ব যে দলীয় কণ্ডল আৰু ৰাজনীতিৰ ক্ষতি। এতিয়া চোৱা 4 যে ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি? উত্তৰ, ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ'ল কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা একে অন্যৰ পৰা স্বাধীন হৈ থাকে আৰু কোনো সদস্যই একে সময়তে দুয়োখনৰ সদস্য হ'ব নোৱাৰে। 5 চোৱা যে ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখিব দিছে আমাক। উত্তৰ, ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল ৰাষ্ট্ৰপতিজন নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত হয় আৰু সহজে তেখেতক আঁতৰাব নোৱাৰি। আৰু খ হৈছে যে বিধানমণ্ডলৰ কাৰ্যকাল নিৰ্দিষ্ট, ৰাষ্ট্ৰপতিয়ে ইয়াক ভংগ কৰিব নোৱাৰে। 6 নম্বৰ কুৱেশ্যন চোৱা যে এক কেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ লিখিব দিছে। উত্তৰ, দুটা গুণ চোৱা যে এক কেন্দ্ৰীয় চৰকাৰ চলাবলৈ খৰচ কম হয়, উন্নয়নমূলক কামত ধন ব্যয় কৰিব পাৰি আৰু এক কেন্দ্ৰীয় চৰকাৰ কি? সংবিধান নমনীয়, পৰিস্থিতি অনুসৰি সহজে সংশোধন কৰিব পাৰি। আৰু দুটা দোষ হ'ল এক কেন্দ্ৰিক চৰকাৰৰ যে বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে উপযুক্ত নহয় আৰু অধিক আমোলাতান্ত্ৰিক হৈ পৰে। এতিয়া চোৱা দীঘল উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যনটো যে ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা। উত্তৰ, ৰাষ্ট্ৰপতীয় চৰকাৰ হৈছে এক ধৰণৰ চৰকাৰ য'ত ৰাষ্ট্ৰপতি একেলগে ৰাষ্ট্ৰপ্ৰধান আৰু কাৰ্যপালিকা প্ৰধান। ইয়াৰ কেইবাটাও গুণ আৰু দোষ আছে। গুণসমূহ হ'ল যে এক হ'ল স্থায়িত্ব, ৰাষ্ট্ৰপতিজন নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ কাৰণে সহজে পদচ্যুত নহয়, ইয়াৰ ফলত চৰকাৰ স্থায়ী হয়। 2 হৈছে ক্ষমতাৰ পৃথকীকৰণ, ইয়াত কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা স্বতন্ত্ৰভাৱে কাম কৰে, ইয়াৰ ফলত কোনো অংগই স্বেচ্ছাচাৰী হ'ব নোৱাৰে। 3 চোৱা যে জৰুৰীকালীন অৱস্থাত উপযোগী, ইয়াত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া কেন্দ্ৰীভূত হোৱাৰ বাবে জৰুৰী সময়ত দ্ৰুত সিদ্ধান্ত ল'ব পৰা যায়। 4 হৈছে যে ৰাষ্ট্ৰীয় ঐক্য, শক্তিশালী কাৰ্যপালিকা থাকিবলৈ গোটেই দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰা যায়। আৰু 5 হৈছে যে দলীয় প্ৰভাৱৰ পৰা মুক্ত, ৰাষ্ট্ৰপতিজন সংসদৰ সংখ্যাগৰিষ্ঠতাৰ ওপৰত নিৰ্ভৰ নকৰাৰ বাবে তেওঁ নিজৰ সিদ্ধান্ত স্বাধীনভাৱে ল'ব পাৰে। এতিয়া চোৱা দোষসমূহ যে স্বেচ্ছাচাৰিতাৰ আশংকা, ৰাষ্ট্ৰপতিজন সংসদৰ ওচৰত দায়বদ্ধ নথকাৰ বাবে স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা থাকে।
2 সহযোগিতাৰ অভাৱ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে ফলত প্ৰশাসনত সমস্যা দেখা দিয়ে 3 হ'ল অনমনীয় সংবিধান ইয়াৰ সংবিধান দৃঢ় বা নমনীয় হোৱাত পৰিৱৰ্তিত পৰিস্থিতিত সংশোধন কৰাটো জটিল হয় 4 হ'ব ৰাজনৈতিক সংকটৰ সম্ভাৱনা ৰাষ্ট্ৰপতিজন আৰু সংসদ ভিন্ন দলৰ হলে কাৰ্যক্ষমতা সংকট সৃষ্টি হয় 5 চোৱা যে ব্যক্তিগত আনুগত্যতাৰ গুৰুত্ব মন্ত্ৰীৰ পদ লাভৰ ক্ষেত্ৰত যোগ্যতাৰ সলনি ব্যক্তিগত আনুগত্যক গুৰুত্ব দিয়া হয় এটা 2 নম্বৰ কোৱেশ্চন যে সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখিব দিছে উত্তৰ সংসদীয় চৰকাৰ হৈছে গণতান্ত্ৰিক চৰকাৰৰ আটাইতকৈ জনপ্ৰিয় ৰূপ ইয়াৰ কেইবাটাও বিশেষ বৈশিষ্ট্য আছে ইয়াৰ প্ৰথমটো হৈছে কি যে দুজন মুৰব্বী চোৱা ইয়াত এজন নামমাত্ৰ ৰাষ্ট্ৰপ্ৰধান যেনে ৰজা ৰাণী বা ৰাষ্ট্ৰপতি আৰু এজন প্ৰকৃত চৰকাৰ যেনে প্ৰধানমন্ত্ৰী থাকে ইয়াৰ পিছত 2 চোৱা যে কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য মন্ত্ৰী পৰিষদৰ সদস্যসকল সংসদৰ ভিতৰৰ পৰা নিৰ্বাচিত হয় এটা চোৱা নেক্সট 3 নম্বৰ যে বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ নিবিড় সম্পৰ্ক কাৰ্যপালিকা বিধানমণ্ডলৰ আগত দায়বদ্ধ ইয়াৰ ফলত দুই অংকৰ মাজত সহযোগিতা থাকে ইয়াৰ পিছত নেক্সট 4 চোৱা যে অনাস্থা প্ৰস্তাৱ সংসদে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰী পৰিষদক পদত্যাগ কৰিব লাগে এটা চোৱা 5 নম্বৰ পইণ্টটো আমাক কি দিছে যে সাময়িক দায়বদ্ধতা মন্ত্ৰী পৰিষদ সাময়িকভাৱে সংসদৰ ওচৰত দায়বদ্ধ এজন মন্ত্ৰীৰ ভুলৰ বাবে সমগ্ৰ পৰিষদ দায়ী নহয় এটা চোৱা 3 নম্বৰ কোৱেশ্চন কি দিছে যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে উদাহৰণসহ আলোচনা কৰা উত্তৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ হৈছে এনে ব্যৱস্থা য'ত কেন্দ্ৰীয় চৰকাৰ আৰু অংগৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভক্ত থাকে ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল চোৱা প্ৰথম হেৰিটো হ'ল যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ল চোৱা কেন্দ্ৰীয় চৰকাৰ আৰু অংগৰাজ্য দুয়োটাতে ক্ষমতা ভাগ হৈ থাকে উদাহৰণ ভাৰত আৰু আমেৰিকা সেকেন্ড চোৱা যে ক্ষমতাৰ পৃথকীকৰণ কাৰ্যপালিকা বিধানমণ্ডল আৰু ন্যায়পালিকা পৃথক হৈ নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰে 3 চোৱা যে লিখিত আৰু দৃঢ় সংবিধান এই চৰকাৰত সংবিধানে লিখিত আৰু দৃঢ় হয় সংবিধান কি হয় লিখিত আৰু দৃঢ় হয় উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান এটা চোৱা নেক্সট 4 নম্বৰ পইণ্ট যে দুটা চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ থাকে দুয়োটাৰ নিজৰ সংবিধান আৰু ক্ষমতা থাকে ইয়াৰ পিছত 5 চোৱা যে দ্বৈত নাগৰিকত্ব এনে চৰকাৰত নাগৰিকৰ দুটা নাগৰিকত্ব থাকে ৰাষ্ট্ৰীয় আৰু এটা হ'ল ৰাজ্যীয় নেক্সট 5 কি 6 কি যে স্বাধীন ন্যায়পালিকা সংবিধানৰ শ্ৰেষ্ঠতা ৰক্ষা কৰিবলৈ স্বাধীন ন্যায়পালিকা থাকে এই সকলো কাৰণতে কি যুক্তৰাষ্ট্ৰীয় চৰকাৰ আজি বিশ্বত অতি জনপ্ৰিয় হৈ উঠিছে এটা চোৱা ষ্টুডেণ্ট 4 নম্বৰ কোৱেশ্চন যে এক কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ আমাক লিখিব দিছে চোৱা উত্তৰ এক কেন্দ্ৰিক চৰকাৰ হৈছে এনে ব্যৱস্থা য'ত সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কেন্দ্ৰভূত হৈ থাকে ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে চোৱা ইয়াৰ প্ৰথম পইণ্টটো হৈছে যে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ সকলো সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লয় ইয়াৰ পিছত সেকেন্ড যে লিখিত বা অলিখিত সংবিধান উদাহৰণস্বৰূপে ইংলেণ্ডত অলিখিত আৰু জাপানত লিখিত সংবিধান 3 চোৱা যে একক নাগৰিকত্ব নাগৰিকে মাথো এখন দেশৰ নাগৰিকত্বহে উপভোগ কৰিব পাৰে 4 চোৱা যে দুৰ্বল ন্যায়পালিকা আইনসভাৰ নিৰ্দেশক প্ৰাধান্য থাকে আৰু ন্যায়পালিকাই সংসদীয় আইনৰ ওপৰত পুনৰীক্ষা কৰিব নোৱাৰে 5 চোৱা যে নমনীয় সংবিধান কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি অনুসৰি সংবিধান সংশোধন কৰিব পাৰে এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চন যে এক কেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নে সমালোচনা আগবঢ়োৱা উত্তৰ এক কেন্দ্ৰীয় চৰকাৰ প্ৰকৃত গণতান্ত্ৰিক বুলি কোৱা কঠিন কিয়নো চোৱা যে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ সকলো ক্ষমতা কেন্দ্ৰভূত থাকিবলৈ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে বৃহৎ ৰাষ্ট্ৰৰ এক কেন্দ্ৰীয় চৰকাৰ ফলপ্ৰসূ নহয় উদাহৰণ ভাৰতৰ দৰে দেশত যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰয়োজন 3 যে আমোলাতান্ত্ৰিক প্ৰশাসন ইয়াত আমোলাসকলে প্ৰকৃততে শাসন চলাই ৰাইজৰ অংশগ্ৰহণ সীমিত হয় আৰু 4 নম্বৰ পইণ্ট যে চৰকাৰ স্বাধীনতা সংকুচিত হোৱাৰ সম্ভাৱনা থাকে বিশেষকৈ জৰুৰীকালীন অৱস্থাত 5 নম্বৰ পইণ্ট চোৱা যে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দৰে ক্ষমতাৰ বণ্টন নথকাত কেন্দ্ৰীয় চৰকাৰে নিজৰ ইচ্ছামতে চলিব পাৰে সেয়ে এক কেন্দ্ৰীয় চৰকাৰৰ আংশিক গণতান্ত্ৰিক বুলি ক'ব পাৰি কিন্তু প্ৰকৃত অৰ্থত গণতান্ত্ৰিক নহয়